সাৰখাৰ কৰি পেলালে এটা অঞ্চল আৰু এই ভয়াবহ এয়াৰ ষ্ট্ৰাইকত প্ৰাণ হেৰুৱালে 2 শতাধিক লোকে 2 শতাধিক লোকৰ প্ৰাণহানি হ'ল বায়ু সেনাৰ এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এটা হিহৰণকাৰী এয়াৰ ষ্ট্ৰাইকৰ বিস্তৃত খবৰ বায়ু সেনাৰ এটা এয়াৰ ষ্ট্ৰাইক তাকো লক্ষ্যচ্যুত হোৱা এটা ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ভয়ংকৰ বোমাবৰ্ষণ লক্ষ্যচ্যুত হৈ ভয়ংকৰ বোমাবৰ্ষণ কৰা 2 শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল যে সময়ত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দামামা চলি আছে যুদ্ধত বহু লোকে প্ৰাণ হেৰুৱাইছে হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ আমেৰিকা এটাৰ পিছত আনটো ডেডলাইন বান্ধি দি আছে আমেৰিকাই হৰমুজ প্ৰণালী দখল কৰিবলৈ মুকলি কৰিবলৈ বা অৱৰোধ কৰিবলৈ সময়সীমা বান্ধি দিছে তেনে ধৰণৰ উত্তেজনা এটা চলি থকাৰ সময়তে সংঘটিত হৈছে এটা খবৰ আহিছে এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ আৰু যি এয়াৰ ষ্ট্ৰাইকত 2 শতাধিক লোকে একেলগে প্ৰাণ হেৰুৱাইছে মৃত্যুৰ বিভীষিকা মৃত্যুৰ কিৰিলি এই বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইকৰ ফলশ্ৰুতিত বায়ু সেনাৰ এটা ভুলৰ বাবে সকলো ফালে কেৱল মৃত্যুৰ কিৰিলি বায়ু সেনা ইতিমধ্যে ভুল স্বীকাৰ কৰিছে যে ভুল হোৱাৰ বাবে এই ধৰণৰ এটা অনাকাংক্ষিত এটা অভাৱনীয় ঘটনা সংঘটিত হ'ল এটা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা হৈছিল অভিযান এটা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে চলোৱা হৈছিল এই বৃহৎ অভিযান কিন্তু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এই অভিযান কালত লক্ষ্যচ্যুত হ'ল বায়ু সেনাৰ এই এয়াৰ ষ্ট্ৰাইক আৰু লক্ষ্যচ্যুত হৈ ভয়ংকৰ বোমাবৰ্ষণ কৰিলে এটা অসামৰিক অঞ্চলত ভয়ংকৰ বোমাবৰ্ষণ কৰিলে লক্ষ্যচ্যুত হৈ বায়ু সেনা বাহিনীয়ে আৰু এখন বজাৰত চলোৱা এই আক্ৰমণত 2 শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক আমি কোট ঘটিল এই ঘটনা কি আপোনাক জনাম কিন্তু তাৰ পূৰ্বে কিছু দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিম এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ কেইবাটাও দৃশ্য আমি দেখুৱাইছো আপোনালোকক চাওক এনেদৰে অসামৰিক অঞ্চলত এয়াৰ ষ্ট্ৰাইকৰ ফলত যি লোকৰ মৃত্যু হৈছে সেয়া উদ্ধাৰ অভিযান বৰ্তমানে চলাই থকা হৈছে এয়া হাস্পতালসমূহত অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই অসামৰিক অঞ্চলত লক্ষ্যচ্যুত হৈ এয়াৰ ষ্ট্ৰাইকৰ ঘটনা ধাৰাসাৰ গুলীবৰ্ষণ ধাৰাসাৰ বোমাবৰ্ষণৰ ঘটনা সংঘটিত হৈছে লক্ষ্যচ্যুত হৈ ধাৰাসাৰ বোমাবৰ্ষণ কৰাত এখন বজাৰ আমি বজাৰৰ কেইবাটাও দৃশ্য দেখুৱাইছো বজাৰৰ কেইবাটাও দৃশ্য য'ত নেকি অসামৰিক লোকৰ মৃত্যু হৈছে অসামৰিক অঞ্চলত লক্ষ্যচ্যুত হৈ এই বোমাবৰ্ষণৰ ঘটনা সংঘটিত হৈছে আৰু ভুলবশতঃ অসামৰিক এলেকাত বোমাবৰ্ষণ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে বায়ু সেনা বাহিনীয়ে আৰু এই ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত সংঘটিত হোৱা এটা হিহৰণকাৰী এয়াৰ ষ্ট্ৰাইকৰ ঘটনা এয়া বকো হাৰাম এটা কুখ্যাত সন্ত্ৰাসবাদী সংগঠন এটা ইছলামিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন এই বকো হাৰামক টাৰ্গেট কৰি অভিযান চলাইছিল নাইজেৰিয়াৰ বায়ু সেনা বাহিনীয়ে আৰু এই বকো হাৰামক টাৰ্গেট কৰি লোৱা এই অভিযান লক্ষ্যচ্যুত হ'ল আৰু লক্ষ্যচ্যুত হৈ অসামৰিক অঞ্চলত ধাৰাসাৰ বোমাবৰ্ষণ কৰিলে বায়ু সেনা বাহিনী আৰু যাৰ পৰিণতিত এনেদৰে মৃত্যুৰ বিভীষিকাই গ্ৰাস কৰিলে এটা অঞ্চল এখন বজাৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন বকো হাৰামৰ বিৰুদ্ধে চলোৱা এই অভিযান কালত ভুলবশতঃ নাইজেৰিয়াৰ ইয়োবেৰ বজাৰত এই এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সংঘটিত হ'ল ইয়োবেৰ বজাৰ এলেকাত পৰিল বোমা আৰু তাৰ পিছত চৌদিশে কেৱল মৃত্যুৰ কিৰিলি তৎকালীনভাৱে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে আৰু উদ্ধাৰ অভিযান চলাই যেনেদৰে পাৰি তেনেদৰে নিকটৱৰ্তী হাস্পতালসমূহত আঘাতপ্ৰাপ্ত লোকসকলক লৈ যোৱা হৈছে জৰুৰীকালীনভাৱে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে নিহতৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে কাৰণ বহু লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে বহু লোকৰ অৱস্থা ইতিমধ্যে বহু সংকটজনক বুলিও সমগ্ৰ বিশ্বজুৰি এই খবৰ এই মুহূৰ্তত বিয়পি পৰিছে আৰু ভুলবশতঃ অসামৰিক এলেকাত বোমাবৰ্ষণৰ কথা ইতিমধ্যে স্বীকাৰো কৰিছে নাইজেৰিয়াৰ বায়ু সেনাই এই হাস্পতালসমূহত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে চৌদিশে কেৱল বিভীষিকাময় এটা পৰিস্থিতি বকো হাৰামৰ বিৰুদ্ধে চলোৱা হৈছিল এই অভিযান বকো হাৰামে সময়ে সময়ে মূৰৰ কামৰণি সৃষ্টি কৰি আহিছে নাইজেৰিয়ান সেনাৰ এই বকো হাৰামৰ বিৰুদ্ধে সময়ে সময়ে নাইজেৰিয়াৰ সেনাই এনে ধৰণৰ অভিযান চলাই আহিছে এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সংঘটিত হৈ আহিছে বকো হাৰাম এটা দীৰ্ঘদিনীয়া সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত এটা ইছলামিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আৰু এই সংগঠনটোৱে বিভিন্ন সময়ত নাইজেৰিয়াকে ধৰি কেইবাখনো দেশত সন্ত্ৰাস সৃষ্টি কৰি আহিছে
কেৱল নাইজেৰিয়াতে যে এই দেশখন নাইজেৰিয়াতে যে এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে কাৰ্যকলাপ চলায় তেনে নহয় নাইজেৰিয়াৰ উপৰিও চুবুৰীয়া দেশ কেমেৰুনত যথেষ্ট এটা সন্ত্ৰাস সৃষ্টি কৰি অহা এটা কুখ্যাত সন্ত্ৰাসবাদী দল একেদৰে নাইজাৰ আৰু চাদতো আক্ৰমণ চলাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে এই বকো হাৰামে দীৰ্ঘ সময়ৰে পৰাই পাশ্চাত্য শিক্ষা নিষিদ্ধ বা হাৰাম এই কুখ্যাত সংগঠনটোৱে পাশ্চাত্য শিক্ষা নিষিদ্ধ কৰাৰ ওপৰত বিশেষভাৱে মাত মাতি আহে বা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আহিছে আৰু এই সংগঠনে বিশেষকৈ পশ্চিমীয়া শিক্ষা সংস্কৃতি আৰু আধুনিক জীৱনশৈলীৰ ঘোৰ বিৰোধিতা কৰি আহিছে হাৰাম মানে হ'ল নিষেধাজ্ঞা নিষিদ্ধ আৰু সেই নিষিদ্ধ কৰাৰ ক্ষেত্ৰত পশ্চিমীয়া শিক্ষা পশ্চিমীয়া সংস্কৃতি পশ্চিমীয়া আধুনিক জীৱনশৈলীৰ ঘোৰ বিৰোধিতা কৰি অহা এটা কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আৰু এই সংগঠনটোৱে ইছলামিক শৰিয়াত আইন প্ৰতিষ্ঠা কৰাৰ বাবে কুচকাৱাজ চলাই আহে বিভিন্ন সময়ছোৱাত মূলতঃ নাইজেৰিয়াৰ উত্তৰ পূব অঞ্চলত সক্ৰিয় এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটো যে নেকি স্কুল কলেজৰ ওপৰত ধাৰাবাহিক ৰূপত আক্ৰমণ চলাই নিৰীহৰ তেজেৰে ৰাজপথ শিক্ষানুষ্ঠান ৰাঙলি কৰি আহিছে দীৰ্ঘ সময়ৰে পৰা ছাত্ৰ ছাত্ৰীক অপহৰণ কাৰ্যত জড়িত আছে এই কুখ্যাত সংগঠনটো আৰু ধৰ্মীয় স্থানত হিংসাত্মক কাৰ্যকলাপৰ বাবে বিশেষভাৱে পৰিচিত বকো হাৰাম নামৰ এই কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই কুখ্যাত সন্ত্ৰাসবাদীটোৰ অৱস্থান কেৱল নাইজেৰিয়াই নহয় নাইজেৰিয়াৰ চুবুৰীয়া দেশ কেমেৰুন নাইজাৰ আৰু চাদতো কুখ্যাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে হাৰাম শব্দটোৱে ধৰ্মীয় গ্ৰন্থ কোৰাণৰ মতে যিবোৰ কাম নিষিদ্ধ তাক সূচায় আৰু সেই নিষিদ্ধ কাম বিশেষকৈ আমি পুনৰ জনাইছোঁ পশ্চিমীয়া শিক্ষাৰ ঘোৰ বিৰোধিতা কৰি আহিছে পশ্চিমীয়া সংস্কৃতিৰ ঘোৰ বিৰোধিতা আধুনিক জীৱনশৈলীৰ ঘোৰ বিৰোধিতা কৰি কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে বিভিন্ন সময়ত বিভিন্ন স্থানত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে হত্যাযজ্ঞ চলাই আহিছে বিশেষকৈ স্কুল কলেজ অঞ্চলত আক্ৰমণ চলাই আহিছে কাৰণ শিক্ষাৰ বিৰোধিতা কৰে এই সংগঠনটোৱে আৰু ছাত্ৰ ছাত্ৰীক অপহৰণ ধৰ্মীয় স্থানত হিংসাত্মক কাৰ্যকলাপৰ বাবে এই সংগঠনটো বিশেষভাৱে পৰিচিত আৰু ইছলামিক শৰিয়াত আইন প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত সন্ত্ৰাস চলাই আহিছে এই বকো হাৰাম নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে আৰু এই সংগঠনটোক লক্ষ্য কৰি লৈ নাইজেৰিয়াৰ বায়ু সেনা বাহিনীয়ে চলাইছিল এক বিশেষ অভিযান কিন্তু ভুলবশতঃ লক্ষ্যচ্যুত হ'ল পথভ্ৰষ্ট হ'ল এই টাৰ্গেট আৰু য'ত নেকি অসামৰিক অঞ্চলত ধাৰাসাৰ বোমা বৰ্ষণ কৰিলে কিন্তু তাৰ পৰিণতিত 2 শতাধিক লোকৰ মৃত্যুৰ খবৰে এই মুহূৰ্তত বিশ্বত তোলপা লগাইছে আৰু স্বাভাৱিকতে এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে নাইজেৰিয়াৰ বায়ু সেনা বাহিনীয়ে ইতিমধ্যে এই ঘটনা তদন্ত কৰা হৈছে নিহতসকলৰ ক্ষেত্ৰত নাইজেৰিয়া চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু সমান্তৰালকৈ এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক দমন কৰাৰ বাবে উৎখাত কৰাৰ বাবে অনাগত সময়ছোৱাত আৰু কেনেধৰণৰ অভিযান চলাই সেয়াও লক্ষণীয় হ'ব এফালে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা যুদ্ধৰ বিভীষিকা কিন্তু তাৰ মাজতে আজি দুৰ্ভাগ্যবশতঃ এই খবৰ আহিছে নাইজেৰিয়াত অসামৰিক অঞ্চলত লক্ষ্যচ্যুত হৈ নাইজেৰিয়াৰ বায়ু সেনা বাহিনীয়ে চলোৱা এটা অভিযানত প্ৰাণ হেৰুৱাবলগীয়া হ'ল 2 শতাধিক অসামৰিক লোকে আমি জনাই যাম শেহতীয়া আপডেটছ এই মুহূৰ্তত লাইভৰ পৰা বিদায়